পাইছা যেতিয়া এখন দেশ, এখন সমাজ, এখন গাঁও বা এখন ঘৰ পৰিচালিত কৰিবলৈ হয় তেতিয়াহ'লে আমাক কিছুমান নীতি নিয়মৰ প্ৰয়োজন। সেয়ে ভাৰত স্বাধীন হোৱাৰ পাছত আমাৰ দেশখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ 1949 চনৰ 26 জানুৱাৰীৰ দিনাই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। আজি দিনটো তাৎপৰ্য ইমানেই আছিল। ইয়াৰ পিছতে আমি আমাৰ যিটো সংবিধানৰ প্ৰস্তাৱনা সেইটো আমি পাঠ কৰিম। সকলোকে শপত গ্ৰহণৰ বাবে সাজু হ'বলৈ অনুৰোধ জনালোঁ। প্ৰস্তাৱনা। আমি ভাৰতৰ লোকসমূহে ভাৰতক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য ৰূপে গঠন কৰিবলৈ তথা ইয়াৰ সকলো নাগৰিকৰ বাবে